মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি তোমালোকৰ সৈতে এটা বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে প্ৰত্যেকেই জানা যে সমাজ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ভাগ হৈছে ৰাজনীতি বিজ্ঞান, আৰু সেইকাৰণে অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় ৰাজনীতি বিজ্ঞানৰ ধাৰণা, ৰাজনীতি বিজ্ঞানৰ ধাৰণা শীৰ্ষক পাঠটি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে পলিটিকেল চায়েন্স। গ্ৰীক শব্দ পলিছৰ পৰা পলিটিক্স শব্দটো আহিছে। পলিছ শব্দৰ অৰ্থ হৈছে নগৰ বা ৰাষ্ট্ৰ। প্ৰাচীন কালত গ্ৰীচ দেশত ৰাষ্ট্ৰক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সূচনা হৈছিল। তাৰ পৰাই নিশ্চয় তোমালোকে উপলব্ধি কৰিব পাৰিছা যে ৰাষ্ট্ৰৰ গুৰুত্ব কেনেকুৱা। এতিয়া যদি আমি তোমালোকক ৰাজনীতি বিজ্ঞানৰ এগৰাকী তত্ত্ববিদৰ নাম ক'বলৈ দিওঁ, তেতিয়াহ'লে তোমালোকে কাৰ নাম ক'ব খোজা বাৰু, বা কাৰ নাম ক'ব বিচাৰিবা? নিশ্চয়কৈ এৰিষ্টটল। এই এৰিষ্টটল নামৰ ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদগৰাকীয়ে প্ৰথমেই ৰাজনীতি শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। ৰাজনীতি শব্দটো ইয়াতে লিখি দিছোঁ মই। ব্যৱহাৰ কৰিছিল। আকৌ অতি গুৰুত্বপূৰ্ণ কথা এটা এইখিনিতে মনত ৰাখিব লাগিব। এৰিষ্টটলে যিদৰে ৰাজনীতি শব্দটো পুনতে ব্যৱহাৰ কৰিছিল, তেওঁৰ এখন গ্ৰন্থ ৰাজনীতি এৰিষ্টটলে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ। তোমালোকে এই কথা দুটা কিন্তু মনত ৰাখিবা। কেতিয়াবা এনেকুৱা হয় যে দুয়োটা কথা একে লাগি যাব পাৰে, যে পৰীক্ষাত তোমালোকক যদি সোধা হয় যে ৰাজনীতি শব্দটো পুনতে কোনে ব্যৱহাৰ কৰিছিল, তোমালোকে তেতিয়া কি ক'বা? এৰিষ্টটল। আকৌ ৰাজনীতি গ্ৰন্থখনৰ ৰচয়িতা কোন? এৰিষ্টটল। গতিকে এই দুটা কথা তোমালোকে মনত ৰাখিবা। গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰাই লেটিন ভাষাৰ পলিটিকাছ শব্দৰ উদ্ভৱ হৈছিল। গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰাই লেটিন ভাষাৰ পলিটিকাছ নামৰ শব্দৰ উদ্ভৱ হৈছিলে। পলিটিকাছৰ পৰাই ইংৰাজী ভাষাৰ পলিটিক্স শব্দটোৰ উদ্ভৱ হৈছে। চোৱা তোমালোকে, গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰা লেটিন ভাষাৰ পলিটিকাছ শব্দৰ যেনেকৈ উদ্ভৱ হ'ল, আৰু সেই লেটিন ভাষাৰ পলিটিকাছ শব্দৰ পৰাই ইংৰাজী পলিটিক্স শব্দটোৰ উদ্ভৱ হ'ল। এই যে মই এৰিষ্টটলৰ ৰাজনীতি নামৰ গ্ৰন্থখনৰ কথা তোমালোকক ক'লোঁ, এৰিষ্টটলে ৰচনা কৰা গ্ৰন্থ ৰাজনীতি, এই ৰাজনীতি গ্ৰন্থখনৰ বিষয়বস্তু আছিল ৰাষ্ট্ৰ। মনত ৰাখিবা। তোমালোকে ষষ্ঠ শ্ৰেণীতেই চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা পঢ়ি আহিছা। সেই চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ এগৰাকী ৰাজনীতিবিদ আৰু লগতে মন্ত্ৰী আছিল কৌটিল্য। কৌটিল্যক আকৌ চাণক্য নামেৰেও জনা যায়। তেওঁ ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ হ'ল অৰ্থশাস্ত্ৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলি সকলোৱে জানে যে অৰ্থশাস্ত্ৰ গ্ৰন্থখন, যদিও অৰ্থশাস্ত্ৰ নাম দিয়া হৈছে, সেই গ্ৰন্থখন কি কথাৰ লগত জড়িত আছিল? ৰাজ্যৰ শাসন, ৰজা, তাৰপিছত তোমাৰ প্ৰজা, ৰাজ্যৰ শাসন, ৰজা, প্ৰজা, পৰিষদ, ৰাজ্যৰ প্ৰতিৰক্ষা, শাসন ব্যৱস্থা, সেই সকলোবোৰ কথা অৰ্থশাস্ত্ৰত
অৰ্থশাস্ত্ৰ সেই সকলোবোৰ কথাই বিষয়বস্তু হৈ আছিল অৰ্থশাস্ত্ৰৰ বিষয়বস্তু। এতিয়া আমি নাম ল'ব লাগিব এগৰাকী ফৰাচী ৰাজনীতিবিদৰ আৰু তেখেতৰ নাম আছিল কি জানানে? জ্যা বদা। নামটো মনত থাকিবনে? জ্যা বদাই পোনপ্ৰথমে ৰাজনীতি বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল। কথাবোৰ এটাৰ পিছত আনটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। এৰিষ্টটলে যিদৰে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল, জ্যা বদা নামৰ ফৰাচী ৰাজনীতিবিদ গৰাকীয়ে তেওঁৱেই প্ৰথমে ৰাজনীতি বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল। মনত থাকিব, সেই কথাটো ভুল নকৰিবা। তেতিয়াৰ পৰাই ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতি যে দুটা পৃথক প্ৰপঞ্চ, পৃথক বিষয়বস্তু, সেই কথা স্পষ্টকৈ বুজা গৈছিল। অৰ্থাৎ ৰাজনীতি বিজ্ঞান এটা বেলেগ বিষয়, ৰাজনীতি এটা বেলেগ বিষয়। এইবাৰ আমি নাম ল'ব লাগিব আন এগৰাকী তত্ত্ববিদ, তেখেত হৈছে প্লেটো। আমি যেনেকৈ ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত এৰিষ্টটলৰ নাম নোলোৱাকৈ ৰাজনীতি বিজ্ঞানৰ কথা আলোচনা কৰাৰ ক্ষেত্ৰত অসুবিধা হয় বা ৰাজনীতি বিজ্ঞানৰ কথা আলোচনা কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰোঁ, ঠিক সেইদৰে প্লেটোৰ কথা বাদ দিও আমি ৰাজনীতি বিজ্ঞানৰ কথা আচলতে আলোচনা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়। তাৰ গুৰুত্বটো বুজি পাইছা নহয়? আমি সেই দুজন তত্ত্ববিদৰ কথা ৰাজনীতি বিজ্ঞানত আহেই। প্লেটোৰ এখন বিখ্যাত গ্ৰন্থ হৈছে, তেওঁৰ বিখ্যাত গ্ৰন্থখন হৈছে দ্য লজ। প্লেটোৰ এখন বিখ্যাত গ্ৰন্থ। এই প্লেটো নামৰ তত্ত্ববিদ গৰাকীয়ে ৰাজনীতি বিজ্ঞানক এক তাত্ত্বিক ভিত্তি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাত্ত্বিক ভিত্তি মানে তোমালোকে গম পাইছা নহয়, যে সেই ৰাজনীতি বিজ্ঞান বিষয়টোৰ তত্ত্বক এটা ভিত্তি প্ৰদান কৰিছিল প্লেটো নামৰ তত্ত্ববিদগৰাকীয়ে। সময়ৰ অগ্ৰগতিৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ ধাৰণা বা ইতিহাসতকৈও আমি ধাৰণাৰ কথা ক'ব লাগিব। সময়ৰ অগ্ৰগতিৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ ধাৰণাৰ ক্ষেত্ৰত বহুতো সংযোজন হৈছে আৰু তাৰ লগতে বহুতো সংশোধনো হৈছে। গতিকে আজি তোমালোকক ৰাজনীতি বিজ্ঞানৰ ধাৰণা সম্পৰ্কে চমুকৈ কিছু কথা ক'লোঁ। পৰৱৰ্তী শ্ৰেণীত আমি ইয়াৰ পিছৰ অংশ আলোচনা কৰিম। তোমালোক সকলোৱে ভালে থাকা। ধন্যবাদ।